Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি পুনৰাই আপোনালোকৰ মাজত উপস্থিত হলহি। আজি মোৰ আলোচ্য বিষয় বৰ্তমান সিজনত কৰিব পৰা তিয়হৰ খেতি লৈ। তো কথা হল কি অক্টোবৰ, নৱেম্বৰ, ডিসেম্বৰ আপোনালোকে জানুৱাৰীটো কৰিব পাৰিব। সেই ধৰণৰ তিয়হটো হল গ্লসি। এটা ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এইকেইটা মাহত যদি আপোনালোকে তিয়হৰ খেতি কৰিম, হাইব্ৰিড F1 তিয়হৰ খেতি যদি কৰিম বুলি ভাবিছে, তেনেহলে আপোনালোকে কৰিব লাগিব ওয়েলকাম। তো নিশ্চয় বুজিব পাৰিছে মই কোৱা কথাখিনি, নিশ্চয় আপোনালোকক মই বুজাব পাৰিছো। তো দেৰি নকৰো, আজি আপোনালোকক মই এইটো ভিডিওৰ মাজেদি দেখুৱাই দিম মানে কি তিয়হৰ খেতিত তিয়হ কিমান দিন পিছত গছত লাগিবলৈ আৰম্ভ কৰিব আৰু গুটি কেনেকৈ পচাব, কেনেকুৱা মাটিত তিয়হৰ খেতি কৰিব, খেতিৰ লাভালাভ কি, বিঘাত আপোনালোকে কিমান টকা বিকিব পাৰিব, কিমান টকা বিকিলে কিমান টকা আপোনালোকৰ ৰাহি হ'ব। তাৰ মাজত আৰু এটা কথা ৰৈ গ'ল, মানে তিয়হৰ খেতি 1 বিঘা মাটি কৰিবলৈ হ'লে তিয়হৰ খেতিত কিমান টকা খৰচ আমি বহন কৰিব লাগিব। এ টু জেড কথাখিনি মই আপোনালোকক আজি এইটো ভিডিওৰ মাজেদি ক'বলৈ গৈছোঁ। স্কিপ নকৰিব, ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। ইয়াত অলৰেডি 1 বিঘা মাটিত তিয়হৰ খেতি কৰা হৈছে। তো 1 বিঘা মাটিত অলৰেডি গোবৰ সাৰ দিয়া হৈছে 1.5 গাড়ী। এই 1.5 গাড়ী গোবৰ দিয়াৰ পিছত খেতি হাল মাৰা হৈছিল, ময়াই দিয়া হৈছিল, ধূলিময় কৰা হৈছিল। ইফালে গুটি বজাৰৰ পৰা আপোনালোকে ক্ৰয় কৰিব লাগিব। যদি এনেকুৱা এই উন্নত ধৰণৰ তিয়হৰ হাইব্ৰিড F1 ওয়েলকাম তিয়হৰ গুটি আপোনালোকে যদি লগাব বা লগোৱাৰ কাৰণে প্ৰস্তুতি ল'ব, তেনেহলে বজাৰৰ পৰা আপোনালোকে ক্ৰয় কৰিব। সাৱধান যাতে নাম্বাৰ 1 গুটি আপোনালোকে ক্ৰয় কৰিব পাৰে। যদি খেতি লগাম ভাবিছে, যদি তেনেকুৱা গুটিৰ আপোনালোকে কিনাত প্ৰব্লেম পাইছে, ফাৰ্ষ্ট টাইম কিনিবলৈ গৈছে, তেনেহলে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। মই আপোনালোকক গুটিখিনি অলৰেডি পঠিয়াই দিব পাৰিম আপোনালোকক ডেলিভাৰী সহকাৰে। খেতি যেতিয়া কৰা হ'ল, হাল মাৰা হ'ল, গোবৰ দিয়া হ'ল, তাৰ পিছে পিছে লিকুইড দিয়া হৈছিল। চূণতকৈ লিকুইড বহু গুণে ভাল লিকুইড। এই লিকুইডটো যদি আপোনালোকে তিয়হৰ খেতিত দিয়ে, তিয়হৰ গছত কোনো ধৰণৰ ব্লাড বেমাৰ নাপাব। 2 নম্বৰ, শিপাত কোনো ধৰণৰ ফাংগাচাইড নাপাব, পানী জমা হৈ নাথাকিব, তিয়হৰ গছবিলাকৰ চেহেৰা ভাল থাকিব। সেইকাৰণে মই আপোনালোকক কৈছোঁ, চূণ দিছে ভাল কথা, চূণ মানা কৰা নাই দিব। আপোনালোকে তিয়হৰ খেতিত পৰাপক্ষত বিঘাই প্ৰতি 5 লিটাৰকৈ লিকুইড খটাই দিয়ক। কোম্পানীয়ে ভাল জাতৰ লিকুইড উলিয়াইছে, ইফকো লিকুইড। এইটো আপোনালোকে খেতিত দিব পাৰিলে আপোনালোকৰ খেতিৰ পৰা ভাল এটা উৎপাদন আপোনালোকে নিশ্চয় পাব। তো এটা কথা মই আপোনালোকক কৈছোঁ, সুপাৰ বিঘাই প্ৰতি 35 কিলো, পটাছ 10 কিলো, এইখিনি দি হাল মাৰিব। মিনিমাম 1 সপ্তাহ মাটি পচাব। গুটি আনিছে আপোনালোকে, গুটি এতিয়া লগাম কেনেকৈ এই কথাটো আলোচনা কৰিবলৈ গৈছোঁ। এতিয়া গুটিৰ পৰা গুটিৰ দূৰত্ব 8 ইঞ্চি, মোটামুটি 10 ইঞ্চি 8 ইঞ্চি ডিষ্টেঞ্চ ৰাখি কিনে আপোনালোকে লগাব। আকৌতো হাৱা বতাহ পাব লাগিব। আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব 2 হাত, মিনিমাম 2 হাত ৰাখি আপোনালোকে লগাব লাগিব। শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2 হাত, আৰু এটা গুটিৰ পৰা আৰু এটা গুটিৰ ডিষ্টেঞ্চ ৰাখিব 8 ইঞ্চি বা 10 ইঞ্চি, এনেকৈ আপোনালোকৰ ইচ্ছামতে আপোনালোকে ৰাখক। গজালি মেলিল, পোকে ডিষ্টাৰ্ব কৰিব, কিন্তু পোক আজিকালি ধৰক বহুত ডেঞ্জাৰ পোক খেতিত সমস্যাৰ সৃষ্টি কৰি আছে। ফাৰ্ষ্ট টাইম আপোনালোকে মাত্ৰ একেবাৰে কম দামৰ এটা ঔষধ আছে, যিটো ইকা স্প্ৰে কৰি দিয়ক 1 সপ্তাহৰ মাজত। 10 পৰা 15 দিন হৈছে, ইকা নহ'লে ৰিলিক দুটাৰ পৰা এটা মাৰি দিয়ক। আকৌ 1 মাহমান বয়স হৈ গ'ল, মোটামুটি 20 দিন, আপোনালোকে দাহাত স্প্ৰে কৰক। গছৰ পাতবিলাক এনেকুৱা কেঁচুৰি মাৰি আহে নহয়, দাহাত একদম 100% কাম কৰিব।
1 মাহ পাৰ হ'ল মানে 30 দিন মোটামুটি এনেকুৱা হৈ গ'ল। তাৰমানে 1 মাহ হৈ গ'লে গছত তিয়হ লাগিবলৈ আৰম্ভ কৰিব। 30ৰ পৰা 32 দিনৰ ভিতৰত গছত তিয়হ লাগিব। ওয়েলকাম তিয়হ বহুত ভাল, ভাল কোম্পানী। এতিয়া আলোচনা কৰিম তিয়হ লাগিবলৈ আৰম্ভ কৰিছে। পাতত যেটো খেতি দেখুৱাই আছোঁ এইটো খেতিত পাতত বেমাৰ নাই, হ'লেও লখন্দি LOKHANDI লখন্দি, দাহাত DAHAAD দাহাত, এই দুটা ঔষধ আপোনালোকে তিয়হৰ খেতিত পৰাপক্ষত ব্যৱহাৰ কৰি চাব। আপোনালোকে নাপালে মই আপোনালোকক যোগান ধৰিম, বাছ 100% ৰিজাল্ট পাব। তাৰপিছত কৈছোঁ মই যিবিলাক ঔষধ নাম কৈ দিওঁ, যিবিলাক ঔষধৰ কথা কওঁ, যিবিলাক পঠিয়াই আছোঁ, অতদিনে যিমান পঠিয়াইছোঁ আপোনালোকৰ নিশ্চয় মই ভাবিব পাৰোঁ 100% আপোনালোকে ছাকচেছ হ'ব পাৰিছে। তাৰ কাৰণ মোক কমেও 20ৰ পৰা 25জন মানুহে কৈছে 7 বিঘা 6 বিঘাকৈ মাটিত তিয়হৰ খেতি কৰিছে। এখেতক মই ঔষধ যোগান ধৰিছিলোঁ, এখেতে মোক 100% ৰিজাল্ট দিছে যে দাদা আপুনি যিখিনি ঔষধ দিছিলে সেইখিনি ঔষধে খেতিত 100% কাম কৰিছে, খেতিত কোনো ধৰণৰ বেমাৰে পোৱা নাই, তিয়হৰ ধৰণ বহুত ভাল হৈছে। এতিয়া মই আহিছোঁ ভিটামিন, তিয়হৰ খেতিৰ কাৰণে ভিটামিন ৰজুতা। এই ভিটামিন আপোনালোকে ভাটিবেলিত আপোনালোকে তিয়হৰ খেতি হওক, জলকীয়াৰ খেতিয়ে হওক, জিকা খেতিয়ে হওক, ঔষধ বিশেষকৈ প্ৰয়োজন আপোনালোকে পৰাপক্ষত আবেলি সময়তো দিব, আগবেলি নিদিব। দিলে গছত বেমাৰ হোৱাৰ সম্ভাৱনা থাকিব, মানে গছৰ পাতবিলাক পুৰি যাব। আৰু গছৰ পাতত যেতিয়া এনেকুৱা ধৰণৰ আগবিলাক, এই আগবিলাক যেতিয়া পোকে খাব ফুলি যাব, দাহাতে কাম কৰা নাই। দাহাতৰ কাম পাতবিলাক তেলতেলীয়াকৈ ৰাখিব। যেতিয়া ডেঞ্জাৰ পোকে পাতৰ আগবিলাক, তাৰমানে গছৰ আগবিলাক একদম পূৰা কেঁচুৰি মাৰি আহিব, তেতিয়া আপোনালোকে চেমোডিছ আপোনালোকে স্প্ৰে কৰিব। চেমোডিছ আপোনালোকে জিকা, ভোল, জলকীয়া, বেঙেনা এইবিলাক খেতিৰ কাৰণে আটাইতকৈ ভাল ঔষধ হ'ল চেমোডিছ। এই ঔষধটো আপোনালোকে এবাৰ ব্যৱহাৰ কৰিলে পিছলৈ আপোনালোকে বাৰম্বাৰ ব্যৱহাৰ কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। জলকীয়া খেতি কৰিছে, পাত কেঁচুৰি মাৰিছে, যিমানে ঔষধ নিদিয়ক আপোনালোকে নল'ব, চেমোডিছ মাৰিব। বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। এতিয়া মই আলোচনা কৰিম 1 বিঘা মাটিৰ পৰা তিয়হ কিমান উঠাব পাৰিব। কথাটোতো নিশ্চয় মই ফাৰ্ষ্টতে কৈছিলোঁ নহয়, মাটি হ'ব লাগিব বৰ্তমান যিটো ছিজন চলি আছে অলপ দ মাটি হ'লেও কোনো কথা নাই, বৰষুণটো নাই, খৰাং বতৰ, দ মাটিত মাটি ঠাণ্ডা থাকে, তিয়হৰ খেতিৰ কাৰণে মাটিত ৰসাল মাটি বেছি ভাল। আকৌ কথাটো কৈছোঁ 1 বিঘা মাটিৰ পৰা তিয়হ উঠাব পাৰিব মিনিমাম 10-12 কুইণ্টেল এদিন পিছে পিছে। নিশ্চয় বুজিব পাৰিছে। এতিয়া আপোনালোকৰ কিমান হ'ব আপোনালোকৰ নিজৰ ওপৰত বেছ কৰিব। 1 বিঘা মাটিৰ পৰা মিনিমাম যদি তিয়হ ভালদৰে হয়, আমালোকে যেনেকৈ খাৰুপেটীয়াৰ চব্জিৰ লগত যেনেকৈ সংগতি মিলাই কৈছোঁ, খাৰুপেটীয়াৰ কৃষকসকলে যেনেকৈ খেতিয়কসকলে যেনেকৈ খেতি কৰিছে, এখেতে যেনেকৈ উৎপাদন বা এখেতৰ গছখিনিৰ যেনেকুৱা চেহেৰা ধৰণ ভাল, এনেকুৱাকৈ যদি আপোনালোকক কৰিব পাৰে, আপোনালোকৰ মিনিমাম 2 পৰা 2.5 লাখ টকা এটা ইনকাম কৰাৰ ভাল এটা চ'ৰ্চ পাব আপোনালোকে নিশ্চয় বিচাৰি। আলোচনা কৰিম তিয়হৰ গছ ওলাইছে, আগ মেলিছে, এতিয়াতো চাং দিবই লাগিব 100%। চাং নিদিলে আপোনাৰ তিয়হ গছ ক'ত উঠিব, ক'ত ধৰিব আৰু ক'ত বেকিব, হয়নে? 6 ফুট ডিষ্টেঞ্চ ৰাখি আপোনালোকে চাং দিলে নিশ্চয় দেখাব পাৰিছোঁ। ইয়াত এটা খুঁটা দেখা পাই আছে আৰু সেই এটা খুঁটা 6 ফুট ৰাখিলে, ইফালে ওপৰত বাঁহটো দি দিলে, এইটো পাৰিবা, ইফালে আকৌ ওপৰত আকৌ ক্ষীণ বাঁহবিলাক আকৌ দিলে 2.5 ফুট ডিষ্টেঞ্চ ৰাখি যদি পথালিকে আমি পাৰি বাঁহটো দিছোঁ, আগত দীঘলীকে আপোনালোকে চিপ বাঁহটো দি দিব। এই চেকুনিৰ নিচিনা এটা ক্ষীণ বাঁহ থাকে, সেইটো দি দিব বাছ, 2.5 ফুট 2 ফুট ডিষ্টেঞ্চ ৰাখি। এতিয়া কি হ'ল, 2 ফুট ডিষ্টেঞ্চ, 2 হাত ডিষ্টেঞ্চ ৰাখি আপোনালোকে তিয়হ লগাইছিল নহয়, এতিয়া 2 ফুট ডিষ্টেঞ্চ ৰাখি আপোনালোকে কি কৰিব, এটা তিয়হ গছত এটা এনেকৈ মৰা পাতত ঠাৰি দি দিয়ক। এয়া চাওক এটা, এয়া চাওক 8 পৰা 10 ইঞ্চি, এয়া চাওক ইয়াৰ পৰা ইয়াত এটা, ইয়াৰ পৰা ইয়াত এটা, চাব পাৰিছে 8-10 এনেকৈ চাওক। মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু ওপৰৰ এটাকৈ বান্ধ দি দিব, এয়া চাওক ইয়াত বান্ধি দিব পাৰে, নহ'লে কি কৰিব, ইফালে দি মৰা পাতৰ ঠাৰি ওপৰত এটা দি দিয়ক। এয়া এইটো দি দিছে,
আকৌ মাজে মাজে এটা এটা বান্ধি দিয়ক ধৰি থাকিব এইটো ধৰি ৰাখিব কমেও 10টা মৰাপাটৰ ঠাৰিক ধৰি ৰাখিব এই এটা ঠাৰিয়ে এনেকৈ মাজে মাজে এটা এটা বান্ধি যাওক হৈছে বুজি পাইছে তো মোক যোৱাকালি ভিডিঅ' এটা বনাব দিছিল জয়ন্ত দা আপুনি কিশোৰ দা কৃতি দা আপোনালোকক আৰু দুজনৰ নাম মনত নাই তো আপোনালোকে মোৰ ভিডিঅ'টো নিশ্চয় চাব পাৰিছে তো আপোনালোকক মোৰ ভিডিঅ' চোৱাৰ পিছত মই অশেষ ধন্যবাদ জনাইছোঁ তো কথা হ'ল বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব এনেকুৱা ধৰণৰ যাতে উন্নত ধৰণৰ খেতি আমি কৰিব পাৰোঁ বৈজ্ঞানিক ৰাসায়নিক পদ্ধতি মতে তাৰে কামনা কৰিলোঁ বিশেষ আলোচনা নকৰোঁ যিখিনি কথা কৈছোঁ এতিয়া আলোচনা কৰিম দানা কোনটো দিব দানা স্পাৰ্কাৰ জিয়াৰ আছে তাৰপিছত ব্লেক গোল্ড 98 অজন্তা প্লাছ তাৰপিছত আৰু এটা দানাৰ নাম কৈছোঁ জোছ ছুপাৰ এইকেইটা দানা পৰাপক্ষত আপোনালোকে তিয়ঁহ খেতিত মাজে মাজে সিঁচি দিয়ক সাৰৰ লগত বাছ 100% কাম হ'ব তো নিশ্চয় বুজাব পাৰিছোঁ আমালোকে নিশ্চয় বুজিলোঁ হয়নে কোনেও কাকো শিকাব নোৱাৰে শিকিব পাৰে মই কিন্তু আপোনালোকক শিকাই থকা নাই দাদা বাইদেউসকল আপোনালোকক কৈছোঁ মই এটা কথাই কওঁ কাকো মই শিকাব নোৱাৰোঁ শিকিবহে পাৰোঁ তো বিশেষ আলোচনা নকৰোঁ আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম বাই বাই